মই কামপুৰৰ পৰা কৈছো শ্ৰী তাৰক চন্দ্ৰ সাহা আৰু মোৰ ফেমিলি মুনমুন সাহা আজি বহুত দিন ধৰি কিডনি মানে পেটটো বিষাই আছে তাৰপিছতে ডক্টৰ দেখাতে ক'লে যে কিডনি প্ৰব্লেম আছে কিডনি পাথৰ হৈছে তাৰপিছত বহুত দিন ভাবি আছো কি কৰিম কি নকৰিম তেনেকুৱাতে মানে গুগলত সাৰ্চ কৰিলো সাৰ্চ কৰোঁতে হায়দৰাবাদত পেষ্ট হস্পিটেল নামটো পালো তাৰপিছত তাতে কণ্টেক্ট নাম্বাৰ পালো কণ্টেক্টত ফোন কৰিলো কৰাৰ পিছত তেখেতে মোক সেইটো ৰেছপন্ড কৰিলে কৰাৰ পিছত মোক সুধিলে কেতিয়া আহিম কি কৰিম তাৰপৰা মই ক'লো যে এনেকৈ প্ৰব্লেমটো বেছি হৈছে মই শনিবাৰে গৈ আছো শনিবাৰে আহিলো আপোনাৰ 16 তাৰিখ মানে 12 তাৰিখে আমি আহিলো আহাৰ পিছত এতিয়া ইয়াত আহি অভিক ছাৰক লগ পালো লগ পাই কথা পাতিলো টেষ্ট কৰিলে টেষ্টত কিডনিৰ ষ্টন ওলাল তাৰপিছত সেইটো ইচিজি কৰিলে ইচিজি কৰাৰ পিছত তাৰপিছত ক'লে যে এইটো অপাৰেশ্যন লাগিব অপাৰেশ্যনৰ পিছত হেৰি কৰিলো তো লেপ্ৰস্কপি কৰিলো কৰাৰ পিছত এতিয়া ষ্টন ওলাই গ'ল আমাকো দেখুৱালে আমি চালো তাৰপিছত টেষ্টৰ কাৰণে পঠিয়ালো এতিয়া মোৰ ফেমিলি ঠিকে আছে এতিয়া আমি ভাল ডক্টৰৰ যিটো পৰামৰ্শ পালো বা ডক্টৰৰ যিটো ট্ৰিটমেণ্ট পালো আমি বহুত সুখী পাইছো আৰু তাতে মই আনকো কওঁ তেনেকৈ আহি ভাল ট্ৰিটমেণ্ট এটা পাব বুলি মই আশা কৰিছো ডক্টৰৰ ওচৰত সেইটোৱে ক'বলগীয়া আছিলে মোৰ আজি আৰু মোৰ তৰফৰ পৰা ডক্টৰ অভিক দেৱনাথলৈ মোৰ বহুত আন্তৰিকতা শুভেচ্ছা থাকিল আৰু তেখেতে মোক যিখিনি সহায় কৰিছে মই বহুত আনন্দিত হৈছো